গুড নাইট বন্ধুসকল। ভিডিঅ'টো এনে সময় পাছ কৰাৰ কাৰণে বনালোঁ, বেয়া নাপাব কোনেও। নিজৰ ভাই বন্ধু হিচাপে লাইক এটা কৰিব ভিডিঅ'বিলাকত। কৈছোঁ ৰাইজৰ বাবে ভিডিঅ' আৰু এটা ড্ৰাইভাৰসকলৰ বাবে হ'ব বাৰ্তাৰে আৰু মানে সন্ধিয়া সময়ত ধৰ 4টাৰ পৰা 7টালৈকে মানে সকলোতে মানে ঘাইপথবিলাখনৰ বহুত যান জঁট থাকে। গৰু ছাগলী মানুহ সকলো মানে গধূলি ফুৰিব ওলাই আহে ৰাস্তাত, সেইকাৰণে যান জঁট বেছি হয়। অকল হাইৱে ৰাস্তা বুলি নহয়, সৰু সুৰা চকবিলাখনতো ডাঙৰ চকবিলাখনত ডাঙৰ ৰাস্তাটো সৰু ৰাস্তাটো মানে বেছি ব্যস্ত হৈ পৰে। সকলো জীৱ জন্তু সকলো মানে মানৱ পৰিৱেশৰ দ্বাৰাই 1 নম্বৰ কথা। 2 নম্বৰ ৰাতিপুৱা মোটামুটি টাউনবিলাখনত 7টাৰ পৰা 6:40 মানৰ পৰা মোটামুটি 8:30 9টালৈকে পূৰা ব্যস্ত হৈ যায়। মেইন যিগিলা টাউন আছে মানে সকলোতে পৃথিৱীৰ, তথাপিও মই অসমৰ কথাকে কৈ আছোঁ। তাৰে আগতে মানে সেইখিনি সময় মানে ৰাতিপুৱা 6:30 মানৰ পৰা 8:30 9টা মানলৈকে একদম খুব ভিৰ থাকে টাউনবিলাক আৰু মেইন চেণ্টাৰবিলাক। দ্বিতীয়তে আৰু আবেলি 4টা 4:30 মানৰ পৰা মানে এনেকুৱা কিছুমান ঠাইত আধা ঘণ্টা আগত মানে যান জঁট বেছি হয়, কিছুমান ঠাইত আধা ঘণ্টা পিছত যান জঁট হয়। তাৰে পিছত আকৌ ফ্ৰী হৈ যায় ৰাতি 8টা মানৰ পৰা 7:30 8টা মানৰ পৰা। দোকান পোহাৰ সকলো ল'ৰা ছোৱালী চব অলপমান ফুৰিব ওলাই আহে, চাহ চিঙৰা খাব ওলাই আহে, বিভিন্ন ধৰণৰ মানে মনৰ উল্লাসত ফুৰি আহে সকলোৱে ঘৰৰ পৰা অলপ ওলাই আহোঁ আজৰি সময়। তাৰপিছত আৰু ৰাতিপুৱাৰ ভাগতো 9টাৰ পিছৰ পৰা 9:30 1 ঘণ্টামান সময় ধুনীয়া গাড়ী চলাব। কিন্তু 10টা বাজি গ'ল নাই, প্ৰাইভেট অফিচে হওক চৰকাৰী অফিচ চব মানে খোলা হৈ গ'ল না, পূৰা আৰু বিজি। যান জঁটৰ সমস্যা বেছি হৈ গ'ল আৰু সেইদিনা পূৰা 11:30 12টা মানলৈকে। 12:30 মানৰ পৰা আকৌ ফ্ৰী 1মান বজালৈকে। 1মান বজাৰ পৰা আকৌ কি হয়, কিছুমান স্কুল সোনকালে এৰি দিয়ে, শিশুবিলাকৰ ডাঙৰ ল'ৰা ছোৱালী স্কুলবিলাক 3টা বজাত এৰি দিয়ে। মোটামুটি 1টাৰ পৰা 2টালৈকে আৰু 3টাৰ পৰা 4টালৈকে বা 2টা 2:30টাৰ পৰা 4টালৈকে খুব স্কুল বাছৰ কাৰণে অৱস্থা কাহিল হৈ যায় আৰু ড্ৰাইভাৰসকলৰ সকলোতে মানে ব্যস্ত হৈ যায়। যিহেতু এইটোৱে মানে আমাৰ পৰিৱেশৰ কাৰণে বনালোঁ, সকলোৱে সময় মেইনটেইন কৰি চলিব লাগে। আৰু দ্বিতীয়তে এটা সকলোকে অনুৰোধ, মানুহবিলাকে ঘৰতে দেৰি কৰে কামত ওলাই অহা, আহি ৰাস্তাত মানে দৌৰা দৌৰি লগাই দিয়ে। ধৰক গাড়ী আগেদি দৌৰিব হয়, সময় নাই, কাৰোবাৰ খুন্দাই থৈ যাব, সময় নাই, কাৰোবাৰ পিঠিত উঠি যাব, এনেকুৱা আৰু মানে যাই পাব লাগে আৰু এনেকুৱা আৰু টাইমত। কিন্তু সি যে ব্যক্তিজনে ঘৰৰ পৰা আধা ঘণ্টা আগতে ওলালে বেছি ভাল হয় সকলোৱে। যিকোনো কামত A to Z সকলোবিলাক কামৰে, তেতিয়া আমাৰ ৰাইজৰ মাজত যান জঁটবিলাক কমি থাকিব। মানুহে মানে সকলোৱে একে টাইমত ওলাই আহে, তো কিছুমান ওচৰত থকাবিলাকেও মানে পূৰা ফিক্স টাইমত ওলাই আহে, দূৰত থকাটোৱে ফিক্স টাইমত ওলাই আহে। দূৰত থকাজনে বেছি হাবা কাবা লাগি যায়, সিমানে টাইমত নাপালে অফিচৰ পৰা ধৰ এবচেণ্ট মাৰি দিব, হয়তো অফিচত সোমাব নিদিব পাৰে, হয়তো স্কুলত টিচাৰবিলাকক সোমাব নিদিব পাৰে, হয়তো যিকোনো মানে সমস্যা হ'ব পাৰে সময়ৰ অভাৱৰ কাৰণে, বা ঘৰৰ পৰা দেৰিকৈ ওলোৱাৰ বাবদ মানে যিকোনো দুৰ্ঘটনাও হ'ব পাৰে। সেইকাৰণে এই ভিডিঅ'টো বনালোঁ আমাৰ ৰাইজৰ বাবে। সকলোৱে শ্বেয়াৰ কৰিব, ইয়াতে কিবা যদি ভুল ভ্ৰান্তি হ'ব পাৰে আঙুলিয়াই দিব সকলোৱে। যিহেতু আমি মানুহৰ কাম কৰি যাব লাগে,
আৰু ড্ৰাইভাৰবিলাকক মানে এটা অনুৰোধ, হাইৱে ৰাস্তাই হওক যিকোনো ৰাস্তাত ধৰ বৃদ্ধ লোক বা শিশু ল'ৰা ছোৱালী স্কুলত পাৰ হ'ব নোৱাৰিলে এইটো মানে গাড়ীখন ৰখাই দিব লাগে, পাৰ হ'ব দিব লাগে শান্তি মনত। মানে সেইখিনি 2 মিনিট সময় আমাৰ ড্ৰাইভাৰবিলাকৰ বা 5 মিনিট সময় এক্সট্ৰা সময় লাগে, বা দেৰি হ'লেও মানে সিহঁতক পাৰ হ'ব দিব লাগে, খোজকাঢ়ি যোৱা মানুহখিনিক বা যিখিনি স্কুলীয়া বা অফিচিয়েলি মানুহ য'ত আছে তাত খাৰাই ৰখাই দিলে হ'ল। মিনিষ্টাৰ আহিলেও ৰখাই দিওঁ, একো নাই, এইটো প্ৰব্লেম নহয়। কিন্তু আমাৰ ড্ৰাইভাৰবিলাকৰ কিছুমান সাধাৰণ স্বভাৱবিলাখনৰ ভুল আছে। কেৱল যাব লাগে, যেনেকৈ কি নহওক যাব লাগে, গৰু খুন্দাই হওক, মানুহ খুন্দাই হওক, গাড়ী খুন্দাই হওক, এনেকুৱা হ'ব নালাগে। মানে ড্ৰাইভাৰসকলক মই সাধাৰণ জ্ঞানৰ বিষয়ে বহুত ক'ব লগা আছে, এনেকৈ সময়ে সময়ে কৈ যাম, সকলোৱে উপলব্ধি কৰিব। কোম্পানীবিলাকে দি থাকক তাই, সেই বুলি উৰাই যাব নেকি? 3টা বজাত যাই পাব লাগিছিল, 4টা বজাত যাই পাব, কি আৰু কথা আছে গুৱাহাটী? সেই বুলি আৰু ৰাস্তা ঘাটত মানে মানুহক আমনি কৰি যাব নেকি? সমাজক আমনি কৰি যাব নেকি? ৰাইজৰ অসুবিধা কৰি যাব নেকি? এনেকুৱা নহয়। আৰু ড্ৰাইভাৰসকলকো ৰাইজে সহায় কৰিব লাগে। ৰাইজক মই এটা হাত কৰি অনুৰোধ কৰিছোঁ দীঘলীয়া ভিডিঅ'টোৰ দ্বাৰাই। ড্ৰাইভাৰসকলক মানে ৰাইজেও মানে অকণমান অশান্তি দিয়ে, মানে ড্ৰাইভাৰসকলক সকলোৱে অলপমান সহানুভূতিৰে চোৱাটো ভাল আৰু সন্মানেৰে ব্যৱহাৰ পাতি কৰা ভাল। আৰু বহুতো থাকি গ'লে ভিডিঅ'টোৰ দ্বাৰাই, পিছৰ ভিডিঅ'ত বাৰু মই ভালদৰে লাইভত কৈ দিম। জয় হিন্দ, জয় ভাৰত, ড্ৰাইভাৰ একটা জিন্দাবাদ। সকলো ARDMMA ড্ৰাইভাৰ সন্থাৰ সংগঠনৰ সকলোলৈকে মোৰ মানে অনুৰোধ, মানে সকলোকে মানে সহায় সহযোগিতা কৰি থাকক।